মৰিয়নিৰ নিউ সোণোৱালত বাৰ্মিজ সুপাৰী জব্দ কয়লা কৰ্কিব ট্ৰাকত আনিছিল বুজন পৰিমাণৰ বাৰ্মিজ সুপাৰীখিনি আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে এনেদৰে বাৰ্মিজ সুপাৰী জব্দ কৰিছে ৰাজ্যে জব্দ কৰে এবাৰ তিনিখনকৈ ট্ৰাক আৰক্ষী উপস্থিত হৈ ইতিমধ্যে বাৰ্মিজ সুপাৰীখিনি জব্দ কৰিছে বুলি জানিব পৰা গৈছে 630 কেজি গাড়ী এই ভিতৰত সুপাৰী আছে ৰাইট বাৰ্মিজ সুপাৰী অবৈধ তো হে ৰাইজৰ যেটো মনৰ হেৰিটো এটো দূৰ কৰিবলৈ প্ৰশাসন আহিব পাৰে এডমিনিষ্ট্ৰেশ্যন আহিব পাৰে তেওঁলোকে কোনো ইয়াত অহা নাই তাত আপোনালোকে গম পাইছে আৰু বৃহৎ পৰিমাণৰ অংশ লৈ ইয়াত মেনেজ আছে আমালৈ ইফালে ফোন আহিছে তহঁতি এই দে নহ'লে তহঁতি জেল যাবি কিন্তু আমি ইয়াৰ সোণোৱালবাসীৰ এজন কমজোৰ নহয় আৰু আমি নেৰু আমি চাহেৰিম হা কিমান আছে কয়লা কিমান আছে তত নাজানো খাতা কোৱা নাই এটো জানো গাড়ীটো ফুল লোড আছে এটো জানো কোন জায়গাত ৰখাইছে এটো কিমান টন এইটো আপোনাৰ কি মৰিয়নি নাপাওতে আপোনালোকৰ কাগজপত্র কিবা আছে নে কাগজপত্র মানে ইয়াতে জিএসটি এটা দিছে ফটো মাৰি কিনে এইটো ইমান